নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই বৰ্তমান উপস্থিত আছোঁ এখন অভিলাষী আঁচনি, যিখন আঁচনি দেখিলে আপোনাৰ হয়তো এবাৰ ইয়ালৈ আহিবলৈ বা থাকিবলৈ মন যাব। অসম চৰকাৰৰ পৰ্যটন নিগমে এইখন প্ৰায় 6 কোটি টকাৰে নিৰ্মাণ কৰিছিল। এথেনিক থিমলেছ জেংৰাইমুখত আছে। তাৰ পৰিৱেশটো মই পোনপ্ৰথমে দেখাই লৈছোঁ। জেংৰাইমুখ যি ইথেনিক ট্ৰাইবেল থিমলেছ, আচলতে ট্ৰাইবেল থিমলেছ হয় এইখন, জেংৰাইমুখত অৱস্থিত। 2020 চনতে ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল আৰু 2022 চনত ইয়াৰ যি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ল। কিন্তু আজি 2টা বছৰে দেখা গৈছে এই যি অতি সুন্দৰ পৰিৱেশত থকা এই ট্ৰাইবেল থিমলেছখন আজিলৈকে কিন্তু মুকলি নহ'ল। কিয় নহ'ল সেয়াও এটা ডাঙৰ ৰহস্য। আচলতে ইয়াৰ যি টেণ্ডাৰ ভেলু অত্যাধিক হোৱাৰ বাবে কোনেও এই ট্ৰাইবেল থিমলেছৰ বৰ্তমানলৈকে মুকলি কৰিব পৰা নাই বুলি বিভাগীয় কৰ্তৃপক্ষই জনাইছে। কিন্তু মাজুলীৰ স্থানীয় বিধায়কগৰাকীয়ে হওক, জিলা প্ৰশাসনেই হওক, ইয়াত কোনো ধৰণৰ কিন্তু খোলা ব্যৱস্থা কৰা দেখা নাই। ইয়াৰ যিসমূহ এই ঘৰসমূহ দেখিছে, ইয়াৰ ৰং কিন্তু বৰ্তমান এতিয়া ইয়াৰ পৰা লাহে লাহে নাইকিয়া হৈ গৈছে। অতি ধুনীয়া এটা ৰঙেৰে নিৰ্মাণ কৰা 2022 চনত সম্পূৰ্ণ হৈছিল। কিন্তু এতিয়া দেখাইছোঁ ইয়াত কিন্তু ইয়াৰ যিসমূহ ৰং সেইসমূহ গুচি গৈছে, এটা মানে বৰ ঢেলা ৰঙলৈ পৰিৱৰ্তন হৈছে। আৰু এয়া হৈছে ট্ৰাইবেল থিমলেছ। আৰু এইসমূহ যিসমূহ হাট আচলতে পৰ্যটক আহিলে থাকিব পৰা ব্যৱস্থাৰ বাবে বনাইছিল, চব কি সুন্দৰ এক পৰিৱেশত নিৰ্মাণ কৰা হৈছিল, সেইসমূহ দেখাইছোঁ। এনেদৰেই পৰি ৰৈছে এতিয়া বৰ্তমান জেংৰাইমুখত। আৰু জেংৰাইমুখত যিহেতু ভাল থকাৰ কোনো ধৰণৰ হোটেলৰ ব্যৱস্থা নাছিল, চৰকাৰে যদি এইখন মুকলি কৰি দিলেহেঁতেন অতি সুন্দৰভাৱে ইয়াত থাকিব পাৰিলেহেঁতেন। আৰু ট্ৰাইবেল থিমলেছৰ মূল উদ্দেশ্য মিচিং সম্প্ৰদায়ৰ লোকসকলৰ কৃষ্টি ইয়াত প্ৰদৰ্শন কৰিবৰ বাবে ব্যৱস্থাও কৰিছিল। কেনেধৰণৰ ব্যৱস্থা কৰিছিল দেখাইছোঁ ৰ'ব। এয়া হৈছে অ'পেন এয়াৰ থিয়েটাৰ। আচলতে মিচিং সম্প্ৰদায়ৰ লোকসকলৰ যি তেওঁলোকৰ লোককৃষ্টি আছে, সেই কৃষ্টিসমূহ ইয়াত যিসকল টুৰিষ্ট আহিব বা যিসকল পৰ্যটক আহিব তেওঁলোকৰ আগত প্ৰদৰ্শন কৰিবৰ বাবে নিৰ্মাণ কৰি দিয়া হৈছিলে অ'পেন এয়াৰ থিয়েটাৰ অঞ্চলটো। চাওক, হাবি বন গজি একেবাৰে অৱস্থা নাইকিয়া হৈ গ'ল। এখন মানে হাবিত পৰিণত হ'ল। ইয়াত দেখাইছোঁ, ইয়াতে দেখাব পাৰিলেহেঁতেন টুৰিষ্টসকল ইয়াত বহাৰ ব্যৱস্থা কৰিছিল আৰু ইয়াত তেওঁলোকে চাব পাৰিলেহেঁতেন। আৰু কাষতে সেইখন নৈ, চাওক কি সুন্দৰ ইয়াত নৈ। আৰু অ'পেন এয়াৰ থিয়েটাৰৰ কাষতে এইটো এখন কেণ্টিন আছিল, এই কেণ্টিনৰ অৱস্থা এয়া। আৰু লগতে দেখাম এইসমূহ হাবি জংঘল, চব কি এক সুন্দৰ মানে পৰ্যটনৰ কাৰণে নিৰ্মাণ কৰা পৰিৱেশত এতিয়া দেখা গৈছে হাবি বননি। চাৰিওফালে কেৱল হাবি হাবি, আৰু এইসমূহ মুকলি নহ'লে 2টা বছৰে এনেকৈ পৰি ৰৈছে। চাৰিওফালে হাবি হাবি হাবি, চাওক এক সুন্দৰ পৰিৱেশত এনেদৰে দেখাইছোঁ। আৰু ইয়াৰ চাৰিওফালে যেনিয়ে চাই তেনিয়ে আপুনি মাত্ৰ হাবিয়ে লক্ষ্য কৰিব। এক সুন্দৰ, মই পৰ্যটন বিভাগে কিয় যি তেওঁলোকৰ আচলতে টেণ্ডাৰ ভেলু কম বেছি বা কৰাৰ ব্যৱস্থা নকৰি মুকলি নকৰাকৈ এনেকৈ পেলাই ৰাখিছে, সেয়াও এক মানে ডাঙৰ ৰহস্য হৈ পৰিছে। এনেদৰে ইমান 6 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা সুন্দৰ স্থানত এই ঘৰসমূহ এনেকৈ পেলাই ৰখাটো কিমান যুক্তিসংগত? চৰকাৰে ধন অপচয় কৰি, সেয়াও এক ডাঙৰ প্ৰশ্ন। চাওক, এইটো এটা ৱাকিং জোন বুলি তেওঁলোকে লিখা আছে, আৰু কি সুন্দৰ পৰিৱেশত লিখা এই ৱাকিং জোনটো চাওকচোন কেনেদৰে ইমান ধুনীয়া স্থানত আছিল। এইসমূহ মুকলি নকৰিলে, মাত্ৰ এনেদৰে পেলাই ৰাখিলে। প্ৰায় 6 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বুলি আমি যিহেতু জানিব পাৰিছোঁ। সুন্দৰ পৰিৱেশত চাওক কেনেদৰে পেলাই ৰখা হৈছে এইসমূহ। আৰু চৰকাৰে দৃষ্টি নিক্ষেপ কৰক আৰু এইসমূহ সোনকালে মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চয় এই স্থানীয় যিসকল লোক আছে তেওঁলোকো উপকৃত হ'ব। টুৰিষ্টসকল আহিও ইয়াত থাকি সুন্দৰ পৰিৱেশত থাকি ভাল পাব।